পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰণে বৰহুলালৈ আহিলোঁ আৰু ইয়াৰ জনসাধাৰণৰ যি উৎসাহ উদ্দীপনা কংগ্ৰেছ দলৰ প্ৰতি তাকে দেখি মই আনন্দিত আৰু নিশ্চিত যে এইবাৰ আমাৰ এই বৰপুখুৰী গাঁও পঞ্চায়তৰ পৰা কংগ্ৰেছ দলে এপি আৰু জিলা পৰিষদ দুয়োটা স্থানতেই বিপুল ভোটত জয়লাভ কৰিব আৰু যিধৰণে বিগত পঞ্চায়তত এইখন পঞ্চায়তত ব্যাপক দুৰ্নীতি হৈছে ঘৰৰ নামত টকা লোৱা ৰাস্তা ঘাট একেবাৰে আপোনালোকে চাইছে গাড়ী লৈ আহিব পৰা নাই ল'ৰা ছোৱালী শিক্ষাৰ্থী বুঢ়া মানুহৰ যি অসুবিধা এই বৰহুলা গাঁও ইভেন গোটেই পঞ্চায়তত মানে অতি দুখ লগা পয়া লগা অৱস্থা সেইকাৰণে আমি আমাৰ কংগ্ৰেছ দলে এইবাৰ পঞ্চায়ত নিৰ্বাচনত যোগ্য আৰু শিক্ষিত লোকক কাম কৰিব পৰা দক্ষতা থকা লোকক দিছে আৰু মই নিজেও এজন এপি কেণ্ডিডেট আৰু আশা কৰোঁ যে অনাগত সময়ত ৰাইজৰ দুৰ্দশা আমি দূৰ কৰি এটা উন্নয়নমূলক পঞ্চায়ত উন্নতি কৰিব পৰা আৰু বিকাশশীল এখন আমি পঞ্চায়ত গঢ়িব পাৰিম বুলি আশাবাদী মোৰ প্ৰতিশ্ৰুতি এইটোৱেই যে যি ধৰণৰ পঞ্চায়ত বিগত দিনবোৰত চলি আছে তাতকৈ উন্নতি কৰিব পৰা আৰু ৰাইজৰ আশা মতে আমি কাম কৰিব পৰা মানে সংকল্প লৈ আগবাঢ়িছোঁ। কিমান দূৰ আশাবাদী আপুনি? নিশ্চয় আশাবাদী কাৰণ যোৱা পঞ্চায়তত মই নিজেই সভাপতিৰ পদত কৰিছিলোঁ প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ কিন্তু অলপ ভোটৰ কাৰণে হাৰিছিলোঁ আৰু ইয়াৰ পাছতো যিখিনি মানে নিজৰ কেপাচিটিৰ ভিতৰত কাম কৰিব কৰিছিলোঁ আৰু ৰাইজ আশাবাদী সেইকাৰণে মই নিজে আশাবাদী ইনশাল্লাহ কৰিব পাৰিম ভালেই ৰাইজৰ কাৰণে কাম কৰি যাব পাৰিম।